এইটো চতুৰ্থ পিণ্ড হৈ গ'ল পূৰক পিণ্ড বুলি কয় পূৰক মানে আমাৰ মানুহৰ শৰীৰৰ অংগবিলাক গঠন কৰি দিব লাগে পিণ্ডৰ দ্বাৰাই এইটো আমি চিৰ মানে মূৰৰ পৰা আৰম্ভ কৰি আমি নাভিলিংগলৈকে এতিয়ালৈকে হ'ল ইয়াৰ পাছত আকৌ এই যেতিয়া আমি চতুৰ্থ যিখিনি কাম চলি আছে চতুৰ্থ চলি আছে এইখিনি কৰ্ম শেষ হোৱাৰ পাছত আমি পঞ্চম ষষ্ঠ কৰিম পঞ্চমটো হ'ব আপোনাৰ জানু জংঘা পাদ ভৰি আদিলৈকে যায় কঁকালৰ পৰা এনেকুৱা তাৰপিছত ষষ্ঠটো সৰ্বমৰ্ম বুলি কয় এনেকৈ গোটেইখিনি শৰীৰৰ অংগবিলাক গঠন কৰি দিয়া হ'ব মানে 6 নম্বৰ পিণ্ডলৈকে আজি 6 নম্বৰ পিণ্ডটোলৈকে কাম হ'ব তাৰপিছত আকৌ কাইলৈ 7 নম্বৰ হ'ব এনেকৈ 10 দিনলৈকে সম্পূৰ্ণ 10টা পিণ্ড দিব লাগিব পূৰক পিণ্ড এনেকুৱা হয় আজি চতুৰ্থ কামখিনি অকণমান দীঘলীয়া সেইকাৰণে অকণমান টাইম লাগিছে সেইটোৱে এইখিনি তেওঁলোকৰ পুৰোহিতে চাইছে পংকজ শৰ্মাই তেখেতৰ হাতত আছে গোটেইখিনি আমাক মানে আমি চোৱা হোৱা নাই বস্তুখিনি এইটো চাই হেৰি কৰি দিয়া যাব নাই দুখ কোনো পোৱা নাই দুখৰ ক্ষেত্ৰত একো নাই তথাপি আমি আদ্য শ্ৰাদ্ধৰ দিনাখন আপোনাৰ বেদ পাঠ কৰিম আৰু চণ্ডী থাকিব আৰু গীতা থাকিব গীতা দুখ একো পোৱা নাই এইটো কৃষ্ণপক্ষৰ হেৰিতে পৰিছে কিন্তু আপোনাৰ দুখৰ ক্ষেত্ৰত একো হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ চতুৰ্থ পিণ্ড হৈ গ'ল পূৰক পিণ্ড বুলি কয় পূৰক মানে আমাৰ মানুহৰ শৰীৰৰ অংগবিলাক গঠন কৰি দিব লাগে পিণ্ডৰ দ্বাৰাই এইটো আমি চিৰ মানে মূৰৰ পৰা আৰম্ভ কৰি আমি নাভিলিংগলৈকে এতিয়ালৈকে হ'ল ইয়াৰ পাছত আকৌ এই যেতিয়া আমি চতুৰ্থ যিখিনি কাম চলি আছে চতুৰ্থ চলি আছে এইখিনি কৰ্ম শেষ হোৱাৰ পাছত আমি পঞ্চম ষষ্ঠ কৰিম পঞ্চমটো হ'ব আপোনাৰ জানু জংঘা পাদ ভৰি আদিলৈকে যায় কঁকালৰ পৰা এনেকুৱা তাৰপিছত ষষ্ঠটো সৰ্বমৰ্ম বুলি কয় এনেকৈ গোটেইখিনি শৰীৰৰ অংগবিলাক গঠন কৰি দিয়া হ'ব মানে 6 নম্বৰ পিণ্ডলৈকে আজি 6 নম্বৰ পিণ্ডটোলৈকে কাম হ'ব তাৰপিছত আকৌ কাইলৈ 7 নম্বৰ হ'ব এনেকৈ 10 দিনলৈকে সম্পূৰ্ণ 10টা পিণ্ড দিব লাগিব পূৰক পিণ্ড এনেকুৱা হয় আজি চতুৰ্থ কামখিনি অকণমান দীঘলীয়া সেইকাৰণে অকণমান টাইম লাগিছে সেইটোৱে এইখিনি তেওঁলোকৰ পুৰোহিতে চাইছে পংকজ শৰ্মাই তেখেতৰ হাতত আছে গোটেইখিনি আমাক মানে আমি চোৱা হোৱা নাই বস্তুখিনি এইটো চাই হেৰি কৰি দিয়া যাব নাই দুখ কোনো পোৱা নাই দুখৰ ক্ষেত্ৰত একো নাই তথাপি আমি আদ্য শ্ৰাদ্ধৰ দিনাখন আপোনাৰ বেদ পাঠ কৰিম আৰু চণ্ডী থাকিব আৰু গীতা থাকিব গীতা দুখ একো পোৱা নাই এইটো কৃষ্ণপক্ষৰ হেৰিতে পৰিছে কিন্তু আপোনাৰ দুখৰ ক্ষেত্ৰত একো হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ